নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। হৰ হৰ মহাদেৱ। আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম 2026 চনৰ শিৱৰাত্ৰি কেতিয়া, সম্পূৰ্ণ সময়সূচী আৰু এই শিৱৰাত্ৰিৰ ফলত কোন কোন ৰাশিৰ ওপৰত সকলোতকৈ শুভ প্ৰভাৱ পৰিব। ইয়াৰ লগতে জানিম এই শিৱৰাত্ৰিৰ নিশা আমি কোনটো ভুল কৰাটো অত্যন্ত অশুভ বুলি মনা গৈছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে সুন্দৰভাৱে বুজি পাব আৰু আপোনাৰ ৰাশিটো এই ভিডিঅ'টোত পালে নে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আহক আমি আৰম্ভ কৰোঁ। শিৱৰাত্ৰি কেৱল এটা উপবাস নহয়, ই হৈছে আত্মশুদ্ধি, পাপ খনন, কৰ্মৰ বাধা নাশ। এই নিশা ভগৱান শিৱ যোগ তত্ত্বত লীন হৈ থাকে বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। সেইকাৰণে এইদিনা জাগৰণ, জপ, অভিষেক কৰা হয়, যাৰ ফলত ভাগ্য উদয় হৈ পৰে, দৰিদ্ৰতা দূৰ হয় আৰু মনৰ শান্তি বৃদ্ধি পাবলৈ ধৰে। 2026 চনৰ মহাশিৱৰাত্ৰি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ দেওবাৰে আৰম্ভ হ'ব। সন্ধ্যাৰ পৰা এই শিৱৰাত্ৰি আৰম্ভ হ'ব আৰু পিছদিনা ৰাতিপুৱালৈকে এই শিৱৰাত্ৰি চলি থাকিব। উপবাস আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ সূৰ্যাস্তৰ আগতেই আৰু শেষ হ'ব 16 ফেব্ৰুৱাৰী সূৰ্য উদয়ৰ পিছত। আহক এতিয়া আমি জানি লওঁ সম্পূৰ্ণ সময়সূচীৰ কথা। চতুৰ্থী তিথি আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰী সন্ধ্যা 5:04 পৰা আৰু এই চতুৰ্থী তিথি অন্ত পৰিব 16 ফেব্ৰুৱাৰী সন্ধ্যা 5:38। নিশাৰ কাল বা সৰ্বাধিক শুভ কাল বুলি ক'বলৈ হ'লে ৰাতি 11:55 পৰা 12:54 সময়খিনি অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায়। এই সময়ত শিৱলিংগত অভিষেক কৰিলে সকলো মনৰ আশা পূৰ্ণ হয় আৰু হাজাৰ গুণ ফল ইয়াৰ লাভ কৰিব পৰা যায়। এতিয়া আমি জানিম 4 গ্ৰহৰ পূজাৰ সময়। প্ৰথম গ্ৰহ হ'ব 15 ফেব্ৰুৱাৰী সন্ধ্যা 6:11 পৰা 9:23 সময়খিনি। দ্বিতীয় গ্ৰহ হ'ব 9:23 পৰা 12:34 ৰাতি। তৃতীয় গ্ৰহ হ'ব 12:34 পৰা 3:47 ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে। চতুৰ্থ গ্ৰহ হ'ব 3:47 পৰা 6:59 সময়খিনি। এই সময়খিনি পুৱা বুলিও ক'ব পৰা যায়। প্ৰতিটো গ্ৰহৰত যদি ওম নমঃ শিৱায় আপোনালোকে 108 বাৰ জাপ কৰিব পাৰে তেনেহ'লে আৰু অধিক উত্তম বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এতিয়া আমি জানিম পূজাৰ সম্পূৰ্ণ বিধি। ঘৰত সহজে আপোনালোকে শিৱ পূজা কৰিব পাৰিব। এই শিৱৰাত্ৰিত আপোনালোকে যদি ঘৰতে শিৱ পূজা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে শিৱলিংগ কিনি আনিব পাৰে বা মহাদেৱৰ এখন ছবি আপোনালোকে আনিব পাৰে। গংগাজল নাইবা পৰিষ্কাৰ পানী ল'লেও হ'ব। বেলপাত ল'ব, ধূপ ধূনা ল'ব, এগছি চাকি ল'ব আৰু আপোনালোকে কেঁচা গাখীৰ ল'ব যদি পাৰে। প্ৰথমতে পানীৰে অভিষেক কৰিব, তাৰপিছত গাখীৰে, তাৰপিছত বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। নিশ্চিত কাল আপোনালোকে এনেধৰণে কৰিলে সৰ্বাধিক ফল লাভ কৰিব পাৰিব। শিৱৰাত্ৰিৰ দিনা আপোনালোকে নকৰিব এই এটা ভুল। উপবাস কৰি থকাৰ সময়ত কেতিয়াও আপোনালোকে কাকো বেয়াকৈ নক'ব বা বেয়া চিন্তা আপোনালোকে নকৰিব। শিৱলিংগত কেতিয়াও তুলসী পাত আপোনালোকে নিদিব। ৰাতি এইদিনা কেতিয়াও শোৱাটো অশুভ বুলি মনা গৈছে, সেইকাৰণে ৰাতি এইদিনা কেতিয়াও নুশুব। খুব বা মিছা কথা কেতিয়াও এইদিনা কোৱাটো অনুচিত বুলি মনা গৈছে। এইবোৰ কৰিলে আপোনালোকে পূজা পাতল কৰিলেও এই পূজাৰ কেতিয়াও ফল লাভ কৰিব নোৱাৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, উপবাসে থকাৰ সময়ত আপোনালোকে কেতিয়াও কাকো বেয়াকৈ নক'ব বা বেয়া চিন্তা নকৰিব। শিৱ পূজা কৰাৰ সময়ত শিৱলিংগত যেতিয়া পানী আপোনালোকে দিব, অৰ্পণ কৰিব বা আপোনালোকে বেলপাত নিবেদন কৰিব, সেই সময়ত কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব। এইদিনা ৰাতি কেতিয়াও আপোনালোকে নুশুব। কেতিয়াও খং নকৰিব বা কেতিয়াও মিছা কথা নক'ব। এইবোৰ কৰিলে পূজাৰ কেতিয়াও আপোনালোকে ফল লাভ কৰিব নোৱাৰিব। এতিয়া আমি জানি লওঁ আহক এই শিৱৰাত্ৰিৰ ফলত কোন কোন ৰাশিৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিব। 5 ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম আশীৰ্বাদ পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাশিৱৰাত্ৰিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম
সম্পূৰ্ণ হৈ পৰিব সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ দূৰ হৈ পৰিব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ অগ্ৰগতি লাভৰ যোগ দেখিবলৈ পোৱা যায় নতুন কাম হাতলৈ অহাৰ প্ৰবল সম্ভাৱনা আছে আৰু বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগো লৈ আহিব পাৰে এই শিৱৰাত্ৰিৰ ফলতে ৰাজনৈতিক ক্ষেত্ৰত অত্যন্ত শুভ প্ৰভাৱ পৰিব কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব চাকৰিত পদোন্নতি হ'বলৈ ধৰিব পাবলগীয়া অৰ্থ আপোনালোকে লাভ কৰিব পাৰিব বা হেৰুৱা অৰ্থও আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে এই শিৱৰাত্ৰিৰ ফলত যাৰ ফলত তেওঁলোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব নতুন নতুন সুযোগ ঘৰলৈ আহিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব আৰু স্বামী স্ত্ৰীৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায় দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে কৰ্মত পদোন্নতিৰ যোগ দেখিবলৈ পাব আৰু লগতে দৰমহা বৃদ্ধি পাব পাৰে চাকৰিয়ালসকলে যদি বহুদিনৰ পৰা কিবা পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা থাকিব ঘৰত আপোনালোকৰ নতুন নতুন সুযোগ সুবিধা আহিব নতুনকৈ যদি কিবা কাম ঘৰত আৰম্ভ কৰিম বুলি আপোনালোকে ভাবিছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আপোনালোকে সেই কাম আৰম্ভ কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ আমদানি বৃদ্ধি পাবলৈ ধৰিব আৰু বয়োজ্যেষ্ঠ লোকৰ পৰা পূৰ্ণভাৱে আশীৰ্বাদ লাভ কৰিব পৰাৰ যোগ নামি আহিব 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই শিৱৰাত্ৰিৰ ফলত মহাদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে যাৰ ফলত যি কামতেই আপোনালোকে হাত দিব সেই কামতেই সফলতা আহিব ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিব কৰণীয় কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব পাবলগীয়া অৰ্থ ঘূৰাই পাবলৈ সক্ষম হ'ব ঘৰলৈ মূল্যৱান সম্পদ আহিব আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব নিবনুৱাসকলে মনে বিচৰা কৰ্ম বিচাৰি পাব বিদ্যাৰ্থীসকলৰ কাৰণে অগ্ৰগতি লাভ হ'বলৈ ধৰিব ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰিব প্ৰেমত আপোনালোকৰ চলি থকা সমস্যাবোৰ সমাপ্ত হৈ পৰিবলৈ ধৰিব সন্তানৰ অনুকূল প্ৰভাৱ থাকিব আৰু সন্তানৰ কৰ্মই আপোনালোকক আনন্দিত কৰিবলৈ ধৰিব সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও আপোনালোকে আনন্দিত তথা গৰ্ব অনুভৱ কৰিবলৈ সক্ষম হ'ব অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব 4 নম্বৰটো হ'ল ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে যাৰ ফলত আপোনালোকে কৰণীয় কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিব বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত থাকোঁতেও আন্তৰিকতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জনৰ প্ৰবল যোগ নামি আহিব কৰণীয় কৰ্ম আপোনালোকে সুচাৰুভাৱে কৰি যাব পাৰিব কিবা কৰ্ম যদি কৰিবলৈ আপোনালোকে ইচ্ছুক হৈ আছে বা পৰিকল্পনা কৰিছে সেই কৰ্মটো আপোনালোকে সুচাৰুভাৱে ভাল ফল লাভ কৰিব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় এই সময়ত মাটি বাৰী বা সা সম্পত্তি ক্ৰয় কৰাৰ প্ৰবল সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব যাৰ ফলত কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব অৰ্থ অহাৰ বাটো আপোনালোকৰ মুকলি হৈ পৰিবলৈ ধৰা দেখিবলৈ পাব 5 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই শিৱৰাত্ৰিৰ ফলত মহাদেৱৰ পৰম কৃপা পৰিবলৈ গৈ আছে এওঁলোকে যি কাম কৰিবলৈ বিচাৰিব সেই কামেই সুচাৰুভাৱে কৰিব পাৰিব অৰ্থাৎ যি কাম হাতত ল'ব সেই কাম সুচাৰুভাৱে হৈ পৰিব মন মগজু শান্ত হৈ পৰিব আৰু মনৰ একাগ্ৰতা তথা আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব কৰ্ম জীৱনত চলি থকা সমস্যাবোৰ দূৰ হ'ব বন্ধুবৰ্গৰ পৰা পূৰ্ণভাৱে সহায় তথা সহযোগিতা লাভ কৰিব পাৰিব দাম্পত্য জীৱনত অত্যন্ত অনুকূল প্ৰভাৱ দেখিবলৈ পাব বিয়া বাৰুৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে বিবাহৰ প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে নাইবা বিয়া বাৰুৰ কাৰণে যদি আপোনালোকে আগভাগ লৈছে বা আলোচনা কৰিছে তেনেহ'লে ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিব নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব বা কৰ্ম পোৱাৰ আশা দেখিবলৈ পোৱা যাব পাৰে সামাজিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব কাৰ্যকৰী পৰিকল্পনা সুচাৰু
সুচাৰুভাৱে সিদ্ধি হৈ পৰিব আৰু ঘৰলৈ মূল্যৱান সম্পদ অহাৰ যোগ দেখিবলৈ পাব। কেৰিয়াৰক বা ভৱিষ্যতক লৈ আপোনালোকে চিন্তাৰ কৰাৰ কোনো কাৰণ নাই, কাৰণ মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে, যাৰ ফলত বন্ধ ভাগ্যও আপোনালোকৰ খোল খাই পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।